Hello everyone, আজিৰ ভিডিঅ'টো আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত DLED PND টেষ্টৰ যেটো ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিলে 27 জুলাই তাৰিখে। গতিকে তাৰ যেটো কাউন্সেলিং প্ৰসেসটো কেনেদৰে হ'ব এই গুটেকিটা আলোচনা কৰা হ'ব আৰু ইয়াত SCERT ৰ ফালৰ পৰা এটা অফিচিয়েল নোটিছ মুকলি কৰিছে। এই নোটিছটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছো। ইয়াত লিখা আছে যে যেটো কাউন্সেলিংৰ ডেট 28 জুলাইৰ পৰা 31 জুলাইলৈ দিয়া হৈছিল, কিন্তু ডিউ টু সেভাৰ ফ্লুড সিচুৱেশন যেটো শিৱসাগৰ আৰু যোৰহাটত বানপানী হৈ আছে, গতিকে তাৰ কাৰণে যেটো কাউন্সেলিংৰ ডিউৰেশনটো বঢ়াই দিলে, এক্সটেন্ডেড আনটিল 3 আগষ্ট 3 আগষ্টলৈকে এই ডেটটো বঢ়োৱা হৈছে। গতিকে আপোনালোকে কেনেদৰে কাউন্সেলিংটো কৰিব লাগিব, কাউন্সেলিংটো কেনেদৰে এপ্লাই কৰিব লাগিব তাৰ বিষয়ে ইয়াত কোৱা হ'ব। যদি আপোনালোকে ওয়েবসাইটটো পোৱা নাই তেতিয়াহ'লে গুগলত এইটো সাৰ্চ কৰি দিব পাৰে SCERTpet.co.in। যেতিয়া আপোনালোকে তাত সাৰ্চ কৰে গুগলত, তেতিয়া লগইন অপচন আহি যাব। গতিকে যেতিয়া আপোনালোকে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো দিব, তেতিয়া লগইন হৈ যাব এনেদৰে, আৰু এনেধৰণৰ এটা ইন্টাৰফেস শো আপ হৈ যাব। নেক্সট ৰিজাল্ট ফৰ প্ৰি এন্ট্ৰি টেষ্ট 2026, ইয়াত এনেদৰে আপোনালোকৰ শো আপ হৈ যাব। নেক্সট যেটো তলত যেটো ইয়াত দেখুৱা হৈছে নেক্সট, আৰু যদি আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰে তেতিয়া এনেধৰণৰ অপচন এটা আপোনালোকে দেখা পাব, ক্লিক হিয়াৰ টু প্ৰচিড উইথ অনলাইন কাউন্সেলিং। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া ক্লিক কৰে তেতিয়া যেটো ডিস্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিছিলে সেই ডিস্ট্ৰিক্টৰ যেটো এভেইলেবল ইনষ্টিটিউটটো দেখুৱা হ'ব। ইয়াত আপোনালোকে দেখা পাইছে মই লখিমপুৰ ডিস্ট্ৰিক্টৰ পৰা বিলং কৰো, গতিকে লখিমপুৰ ডিস্ট্ৰিক্টত তিনটা কলেজ আছে, ডাইট কলেজ লখিমপুৰ আজাদ, নৰ্মাল স্কুল ঢকুৱাখানা, BTC আজাদ, এই তিনটা আছে। গতিকে এই তিনটা আপোনালোকে প্ৰিফাৰেন্সৰ সিট কেপাসিটিটো লৈ পিনি আপোনালোকে এড কৰি যাব লাগে। ইয়াত প্লাছত ক্লিক কৰিব লাগে যেটোৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰে এইটো, আৰু গুটেকিটা ক্লিক কৰিব লাগিব, কিন্তু ফাৰ্ষ্টত যেটো সিলেক্ট কৰে সেইটো প্ৰিফাৰেন্স আপোনালোকৰ ওপৰত ডিপেন্ড কৰে। নেক্সট এনেদৰে এড হোৱাৰ পিছত আপোনালোকে 7 প্ৰচিড অপচনত ক্লিক কৰিব লাগে। 7 প্ৰচিড অপচনত যেতিয়া ক্লিক কৰে তেতিয়া এনেধৰণৰ এটা পপ আপ শো আপ হৈ যাব, কনফাৰ্ম প্ৰিফাৰেন্স। আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব ইয়েস সাবমিটত। যেতিয়া ক্লিক কৰে তেতিয়া আপোনালোকৰ নেক্সট এটা ফাইনেল সাবমিশন অপচন এটা ক্লিক কৰিব লাগিব, কাৰণ এইটো আপোনালোকৰ কনফাৰ্মেশন প্ৰিফাৰেন্সটো সাবমিট কৰিব দিছে। নেক্সট আপোনালোকৰ এটা অপচন শো আপ হৈ যাব, কনফাৰ্ম সাবমিট। এই অপচনটোত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ যেটো অনলাইন কাউন্সেলিংৰ কাৰণে কমপ্লিট হৈ যাব। গতিকে এনেদৰে আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ পিনি আপোনাৰ যেটো অনলাইন কৰোতে যেটো মোবাইল নাম্বাৰ দিছিলে সেইটো নম্বৰ আৰু ডেট অফ বাৰ্থটো দিলে আপোনালোকে লগইন কৰি পিনি এনেদৰে কৰিব পাৰি।